কুশল কলিতা ছাৰক তত্ত্বৰে আহি কেনেকুৱা অনুভৱ বিষয়ে ক'বলৈ মই ভাগৰ লাগিছে জানিছোঁ বজিং কৰি খুব ভাগৰ লাগে বজিং কৰিলে তথাপি চমুকৈ দুই ক'বলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে গোৱালপাৰাবাসী ৰাইজক মোৰ আন্তৰিক মৰম আৰু আপোনালোক আজি ইমান ৰাতিলৈকে ইমান আগ্ৰহেৰে বডি বিল্ডিং কম্পিটিশ্যনৰ কাৰণে আগ্ৰহেৰে চাই আছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু আশা কৰোঁ আগন্তুক দিনবোৰতো যেন শৰীৰ চৰ্চা কম্পিটিশ্যনক আপোনালোকে এনেদৰে সহায় সহযোগিতাৰ লগতে মৰম যাচে যাতে ইয়াতে উদীয়মান যুৱকসকল নিজৰ পাৰদৰ্শিতা দেখুৱাই নিজৰ স্থানৰ লগতে অসমৰ আৰু ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই আনি নিজৰ ঠাইখনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় আৰু ইয়াৰ লগতে আমাৰ বৰ্তমান সমাজখনত গঢ়ি উঠা যিবিলাক মাদক দ্ৰব্যৰ লগতে অন্যান্য নিচাযুক্ত যিবোৰ বস্তুৰ কাৰণে আমাৰ সমাজখন কলুষিত হয় তেনেবোৰ বস্তুৰ পৰা এই যুৱকসকলে যেন সেইসকল যুৱকক আকৰ্ষিত কৰি তেওঁলোকক শৰীৰ চৰ্চা পিনে আকৰ্ষিত কৰে আৰু তাৰ লগতে সমাজখনৰ যিবোৰ বস্তুৱে সমাজখন আগুৱাই নিয়ে তেনে ক্ষেত্ৰত তেওঁলোকে যাতে আগভাগ লয় তাৰে কামনা কৰিলোঁ আৰু লগতে আজিৰ উপস্থিত সমূহ ৰাইজক মোৰ মৰম আৰু আন্তৰিক অভিনন্দন জনালোঁ আৰু আশা কৰোঁ আগন্তুক দিনতো যাতে আপোনালোকে বডি বিল্ডিং কম্পিটিশ্যনখন এনেদৰে আঁকোৱালি লয়। ধন্যবাদ। আৰু মই ইয়াৰে ওচৰৰে মানুহ যে মই ছয়গাঁৱৰ বাসিন্দা হয় মোৰ জন্ম ছয়গাঁৱতে চ' গোৱালপাৰাৰ লগত মোৰ আগৰ পৰা এটা সম্পৰ্ক আছে চ' আগতেও অহা যোৱা আছে আৰু বডি বিল্ডিঙৰ জৰিয়তে আকৌ আপোনালোকৰ ওচৰলৈকে আহিলোঁ তাৰ কাৰণে ইয়াতে আয়োজক মণ্ডলীৰ লগতে আমাৰ বিশেষকৈ ছাৰে মোৰ ওপৰত থকা বিশ্বাসৰ কাৰণে আজি মই নিজকে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছোঁ জানো আৰু বহুত শিকিবলগীয়া আছে ইভেন লাষ্ট মানুহ শিকাৰ কোনো সীমা নাথাকে আজি 4 দিন আগতে মই ছাৰৰ তাত গৈ পেলাই পজিং কি আহিছোঁ যিবিলাক মোৰ মানে ক্ৰুটি থাকি গৈছে আগৰ গেমত সেইখিনি মোক এই লাষ্ট ৰিচেণ্টলি আজি ছাৰে মোক ক'লে 7 কম্পালচৰি বিশ্বাস কৰিব মোৰ ছাৰৰ আগত দেখাবৰ কাৰণে ভয় লাগিছে ছাৰে যদি আকৌ কিবা ভুল ধৰে নাই ভাল হৈছে তাৰমানে এতিয়াও এই ভয় ভাৱটো আছে তাৰমানে শিকিব লগা আছে আকৌ মোক পিছত ক'ব তো সেইটো ভুল হৈছিল চ' সেইকাৰণে ছাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু মৰম সদায় থাকিব আৰু আশা কৰোঁ লাষ্ট পৰ্যায়লৈকে যেতিয়ালৈকে কৰোঁ তেতিয়ালৈকে ছাৰৰ পৰা শিকিব লগা থাকিব। ধন্যবাদ। থেংক ইউ। আমি খেলুৱৈগৰাকী ভাল হ'লে আমি ভাল পাওঁ সেইকাৰণে আমাৰ কামেই এইটো খেলুৱৈগৰাকী আমি কুৰ্তাই পিন্ধি পেলাই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হৈ থাকিলে নহ'ব আমি খেলুৱৈক আগুৱাই নিয়া খেলুৱৈক পথ প্ৰদৰ্শন কৰা এইটোৱে আমাৰ লক্ষ্য উদ্দেশ্য গতিকে আমি যদি খেলুৱৈগৰাকী ভাল কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লৈ যাব পাৰোঁ এইখিনিয়ে আমাৰ উদ্দেশ্য আৰু আমাৰ কথাবিলাক মানি চলিলে আমি ভাল লাগে মনটো আমাৰ এইখিনিয়ে আমি পাওঁ আৰু আমি ষ্টেজত উঠি মেডেল নলওঁ আমি ট্ৰফি নলওঁ আমাৰ এই যে দুই এষাৰ কথা ক'লে কুশল কলিতাই এইটোৱে আমাৰ কাৰণে মানে কি এইটো আমাৰ এইটোৱে আমাৰ আমি এইখিনিয়ে বিচাৰোঁ। ধন্যবাদ কুশল আলোচনা ভাল হওক আৰু থেংক ইউ।